নমস্কাৰ স্বাগতম মোৰ এইচ আছামিজ চেনেললে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 8ৰ বিজ্ঞান পাৰ্ট 2 অধ্যায় 18 তৰা আৰু সৌৰজগতৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আনসাৰ আছে সম্পূৰ্ণ কোৱেশ্চন আনসাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে তো ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যাবা তো বলা কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰোঁ নম্বৰ আছে শুদ্ধোত্তৰ বাছি ওলোৱা ঠিক আছে শুদ্ধোত্তৰ বাছি ওলোৱাত একত আছে শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম ক নম্বৰ আছে একমাত্ৰ গেছ খ নম্বৰ গোটা পদাৰ্থ মাত্ৰ গ নম্বৰ একমাত্ৰ জুলীয়া পদাৰ্থ ঘ নম্বৰ গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ তো শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ গোটা জুলীয় আৰু গেছীয় পদাৰ্থ ঠিক আছে 2 নম্বৰ প্ৰশ্ন কাৰ মাত কম কম্পানাংকৰ হ'ব কাৰ মাত কেঁচুৱা ছোৱালীৰ মাত কেঁচুৱা ল'ৰা পুৰুষ মহিলা কাৰ মাত একেবাৰে কম কম্পানাংক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুৰুষৰ ঠিক আছে পুৰুষৰ মাতটো একেবাৰে কম কম্পানাংকৰ 3 নম্বৰ তলৰ শুদ্ধ উক্তিসমূহ ক্ষয়হু মানে শুদ্ধত ক্ষয়হু আৰু ভুল উক্তিত সমূহ লিখিব দিছে ঠিক আছে মানে শুদ্ধ উত্তৰত শুদ্ধ আৰু ভুল উক্তিত অশুদ্ধ বুলি লিখিব দিছে তো ক নম্বৰ কৈছে বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে ইয়াৰ উত্তৰ হৈছে শুদ্ধ বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে খ নম্বৰ এটা কম্পান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকে ইয়াৰ পৰ্যায়কাল বোলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অশুদ্ধ এটো শুদ্ধ নহয় গ নম্বৰ কম্পানৰ বিস্তাৰ বেছি হ'লে শব্দ দুৰ্বল হয় এটো হৈছে শুদ্ধ খ নম্বৰ মানুহৰ বাবে শ্ৰাব্য সীমা 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজ হ'ব লাগে এটো হৈছে শুদ্ধ শ্ৰাব্য সীমা মানে শ্ৰৱণ শক্তি শুনা শক্তি ঠিক আছে পিছৰ ঘ নম্বৰ এটো হৈ গ'ল উঙ নম্বৰ কম্পনৰ কম্পানাংক কম হ'লে তীক্ষ্ণতা বেছি হয় এটো হৈছে তোমাৰ অশুদ্ধ এটো অশুদ্ধ প্ৰথম 6 নম্বৰ অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয় এটো অশুদ্ধ হয় নে নহয় দ্বিতীয় শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে এটো শুদ্ধ শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ শক্তি বিসংগতি ঘটাব বা সৃষ্টি কৰিব পাৰে এটো হৈছে শুদ্ধ এতিয়া 4 নম্বৰ প্ৰশ্ন উপযুক্ত শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা 1 নম্বৰ আছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ কি বোলে বস্তুৰ পৰ্যায়কাল বোলে খালি ঠাইত লিখিবা পৰ্যায়কাল এটো তোমাৰ 5 আৰু 6 ৰ অংক যোনটো আছে অংকটো আছে আহিব পৰ্যায়কাল আৰু মানে পৰ্যায়কাল মানে কি তো জানি লোৱা পৰ্যায়কাল হৈছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক পৰ্যায়কাল বোলে ধৰা এটা দোলন ইয়াৰ পৰা ইয়ালৈকে গৈছে তো ইয়াৰ পৰা ইয়ালৈকে যে গৈছে কিমান সময় লাগিছে সেই সময়টোক কি বুলি কোৱা হয় পৰ্যায়কাল বুলি কোৱা হয় পৰীক্ষাটো আহিব পাৰে পৰ্যায়কাল কাক বোলে খ নম্বৰ কম্পনৰ দেশ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয় ইয়াৰ উত্তৰ হ'ব বিস্তাৰৰ খ নম্বৰ কম্পানাংকৰ একক হৈছে হাৰ্টজ এটো বহুত ইম্পৰ্টেন্ট হয় এটো চাই লবা কম্পানাংকৰ একক হৈছে হাৰ্টজ আৰু এনেকা লিখিলে এনেকা লিখিব পাৰা ঠিক আছে H capital letter H small letter Z ঘ নম্বৰ অবাঞ্ছিত শব্দ কি বোলে উত্তৰ হ'ব কোলাহল বোলে উঙ নম্বৰ কম্পনৰ দেশ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰা হয় এটো খালি ঠাইত লিখিবা কম্পানাংকৰ কম্পনৰ কম্পানাংকৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰা হয় এতিয়া তোমালোকৰ 4 নম্বৰ প্ৰশ্ন হৈ গ'ল এতিয়া 5 আৰু 6 আছে 5 আৰু 6 দুটা অংক আছে তোমালোকৰ এইটো লেসনৰ তো অংককেইটা ভালকে চাই লবা মই একদম সহজ ভাষাত বুজাই দিছো সহজকে ঠিক আছে তো অংকবিলাক চাই লোৱা 5 নম্বৰ প্ৰশ্নটো চোৱা এটা দোলন 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে ইয়াৰ পৰ্যায়কাল আৰু কম্পানাংক কৰা এটা দোলনে 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে মানে 4 ছেকেণ্ডত
40 বাৰ দুলে ঠিক আছে তেনেহ'লে ইয়াৰ পৰ্যায়কাল মানে সময় আৰু কম্পানাংক ওলাব দিছে ঠিক আছে এতিয়া পৰ্যায়কাল মানে কি পৰ্যায়কাল হৈছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ যিমান সময় লাগে তাক পৰ্যায়কাল বোলে এটা দোলন এনেকা ইয়াৰ পৰা আহি मतलब ইয়াৰ পৰা ইয়াত গৈছে এনেকা গৈছে যিমানখিনি সময় লাগিছে ইয়াৰ পৰা ইয়াত যাওঁতে যিমানখিনি সময় লাগিছে সেই সময়টোক পৰ্যায়কাল বুলি কোৱা হয় আৰু কম্পানাংক হৈছে 1 ছেকেণ্ডত কিমান দোলন হয় তাক কম্পানাংক বোলে ঠিক আছে তো এটা উত্তৰটো আমি কৰিম আমাৰ প্ৰথমে কি দিয়া আছে যে দিয়া আছে দোলনৰ সংখ্যা n ঠিক আছে দোলনৰ সংখ্যা এটা আমি ইংলিশত n লিখিম দোলনৰ সংখ্যা কেইটা 40টা আৰু মুঠ সময় কিমান পৰ্যায়কাল মুঠ সময় হৈছে 4 ছেকেণ্ড এটা সূত্ৰ এতিয়া ইয়াৰ সূত্ৰ হৈছে পৰ্যায়কাল ওলোৱাৰ সূত্ৰ হৈছে প্ৰথমে আমি পৰ্যায়কাল ওলাম ঠিক আছে ইয়াত আমাৰ পৰ্যায়কাল ওলাব দিছে না তো প্ৰথমে আমি পৰ্যায়কাল ওলাম তো পৰ্যায়কাল ওলোৱাৰ সূত্ৰটো হৈছে মুঠ সময় হৰণ দোলনৰ সংখ্যা এতিয়া মুঠ সময় ওপৰত কিমান হ'ব আমাৰ 4 হ'ব সময় কিমান আছে 4 ছেকেণ্ড 4 আৰু দোলনৰ সংখ্যা কিমান আছে 40 তো দোলনৰ সংখ্যা আমি 40 দিলো ছেকেণ্ড ঠিক আছে এতিয়া আমি এটো কাটাকাটি কৰিম 4 দি যদি কাটো 4 1 গুণ 4 4 1 গুণ 4 এফালে শূন্য থাকিল মানে 1/10 ছেকেণ্ড ঠিক আছে তো এটোক আমি হৰণ কৰিম হৰণ কৰিলে কি হ'ব তোমাৰ 10 টো বাহিৰত থাকিব 1 টো ভিতৰত যাব এটা 10 একত না যায় আমি 0 পইণ্ট এটা বহাম ইয়াত পইণ্ট বহাৰ লগালগ কি হৈ যাব এই 1 ৰ লগত ভিতৰত শূন্য এটা হৈ যাব এতিয়া 10 10ত গৈছে সমান সমান হৈছে 10 10ত একবাৰ ঠিক আছে মানে আনসাৰ হৈছে 0.1 সেকেন্ড বুজি পালা এটো হৈছে পৰ্যায়কাল আমাৰ ওলাই গল পৰ্যায়কাল আমাৰ কিমান ওলালে পৰ্যায়কাল আমাৰ ওলালে 0.1 সেকেন্ড এতিয়া আমি পৰ্যায়কাল ওলালো আৰু এটা থাকিল কম্পানাংক ঠিক আছে কম্পানাংক কৰা এতিয়া কম্পানাংক ওলাম এটা কম্পানাংকৰ ফৰ্মুলা হৈছে 1 হৰণ পৰ্যায়কাল ঠিক আছে তো 1 টো আমি ওপৰত ৰাখিলো পৰ্যায়কাল আমি কিমান পালো 0.1 সেকেন্ড ইয়াত বহাই দিলো 0.1 সেকেন্ড এতিয়া ইয়াত পইণ্ট আছে সেইকাৰণে আমাৰ অংকটো অলপ ভাগ কৰিব লাগিব মানে দশমিকটো উঠাব লাগিব আমি আমাৰ পইণ্টটো ইয়াত আমাৰ দশমিকটো উঠাব লাগিব দশমিক উঠোৱাৰ নিয়মটো হৈছে আমাৰ তলৰ একটো নাইকিয়া কৰিব লাগিব একটো নাইকিয়া কৰিলে ওপৰৰ একটোটো আমি এখিনিত লৈ আহিলো ইয়াত অকল কি থাকি আছে 0.1 এই 1 টো নাইকিয়া কৰিব হলে আমি একটো আমি ওপৰত দিম আৰু এই পইণ্টটো দশমিকটো নাইকিয়া কৰিবলৈ আমি ভগ্নাংশ দিব লাগিব তো তলটো আমি এক এটা দিম তো দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা সংখ্যা আছে সেইকাৰণে আমি এটা 0 দিম এই 0.11ক আমি দশমিকটো নাইকিয়া কৰাৰ কাৰণে আমি কি পালো এই ভগ্নাংশটো পালো ঠিক আছে হেতু ইয়াতে লিখিলো এতিয়া আমি কি কৰিম এই হৰণটো পূৰণ কৰি দিম পূৰণ কৰি দিয়াৰ লগালগ এই ভগ্নাংশটো উল্টা হৈ যাব মানে 10 টো ওপৰত আহি যাব 1 টো তলত আহি যাব এটো নিয়মে যদি কিবা হৰণ থাকে হৰণটো যদি তোমালোকে পূৰণ কৰি দিয়া তেনেহলে লগৰ ভগ্নাংশটো উল্টি যায় এতিয়া কাটাকাটি কৰা 1 10ত 10 বাৰ এতিয়া ইয়াৰ লগত 1 1 টো এটো কাটাকাটি না যায় তো 1 আৰু ওপৰত 10 থাকিল এটো পূৰণ কৰি দিয়া 1 10 গুণ 10 10 হাৰ্টজ মানে কম্পানাংক হৈছে 10 হাৰ্টজ বুজি পালা ইউটোটো প্ৰতি সেকেন্ডত কম্পানৰ সংখ্যা দি আছে হয়নে কম্পানৰ সংখ্যা কিমান দি আছে 500 দি আছে আৰু ইয়াটো কি ওলাব লাগে পৰ্যায়কাল ওলাব লাগে ঠিক আছে পৰ্যায়কাল মানে টি ওলাব লাগে তো পৰ্যায়কালৰ ফৰ্মুলা কি আছিল 1 হৰণ কম্পানাংক আখৰকেইটা বেয়া হৈছে স্পিডত লিখাৰ কাৰণে ঠিক আছে এতিয়া আমি ফৰ্মুলা পালো 1 হৰণ কম্পানাংক এতিয়া একটো আমাৰ ওপৰত থাকিব আৰু কম্পানাংকৰ সংখ্যা কিমান 5 আছে হয়নে সৰি 500 আছে 500 বহালো এতিয়া এটো কাটাকাটি কৰা কিমান ওলাব কাটাকাটি মানে এটো হৰণে কৰিব লাগিব হৰণিখিনিতে মই পাতি দিছো 500 আৰু ইফালে হৈছে 1 ঠিক আছে এতিয়া 500 টো একত না যায় 0.1 দিয়া 0.1 দিয়াৰ লগালগ ইফালে দশমিকটো দিয়াৰ লগালগ ইয়াত এটা শূন্য হ'ব শূন্য হোৱাত এতিয়াও
500তকৈ 10 সৰু আছে আৰু এটা ইয়াত 0 দিয়া আৰু এটা ইয়াত 0 দিয়াৰ লগালগ ইয়াতো এটা 0 হ'ব এতিয়াও নাযায় এতিয়াও 500তকৈ 100 সৰু আছে তো সৰুত হৰণ নাযাব আমি কি কৰিম ইয়াত আৰু এটা 0 দিব লাগিব আৰু এটা 0 দিলো আৰু এটা 0 দিয়াৰ লগালগ ইয়াতো আমি এটা 0 বহাব পাৰিম এতিয়া কিমান হৈ গ'ল 1000 হৈ গ'ল এতিয়াতো ইয়াতকৈ এটো ডাঙৰ হৈছে না নাই ডাঙৰ হ'ল এতিয়া 500 1000ত কিমান বাৰ যাব 2 বাৰ বাস আনসাৰ হৰণ হৈ গ'ল এতিয়া 500 লগত যদি 2 পূৰণ কৰা চাবা 1000 এ পাবা ঠিক আছে হৈ গ'ল তো ইয়াত আমাৰ আনসাৰ হ'ব 0.002 এইটো হৈছে আনসাৰ কম্পাঙ্ক একেবাৰে ইজি এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 7 নম্বৰ তলৰ বাদ্যযন্ত্ৰসমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশ সমূহ চিনাক্ত কৰা ঢোলক ইয়াৰ হ'ব ঢোলকৰ টানি ৰখা চামৰাৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় ঢোলকৰ কোৰ পৰা শব্দ উৎপন্ন হয় ঢোলকৰ হেৰিৰ পৰা চামৰাৰ পৰা টানি ৰখা চামৰাৰ পৰা কম্পন হয় শব্দ উৎপন্ন হয় সেটাৰ কোৰ পৰা শব্দ উৎপন্ন হয় সেটাৰ হৈছে সেটাৰৰ টানি ৰখা তাৰৰ পৰা কম্পন হয় শব্দ উৎপন্ন হয় সেটাৰ যোনটো টানি ৰখা তার হয় তাৰৰ পৰা কম্পন উৎপন্ন হয় বাঁহী কোৰ পৰা কম্পন উৎপন্ন হয় ইয়াৰ উত্তৰ হৈছে বাঁহীৰ বায়ু স্তম্ভৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় বাঁহীৰ কোৰ পৰা বায়ু স্তম্ভৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় 8 নম্বৰ প্ৰশ্ন কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি সংগীত কেতিয়াবা কোলাহল হ'ব পাৰেনে ধুনীয়া প্ৰশ্ন ইয়াৰ উত্তৰ হৈছে অসমাজ্য শৃংখলাহীন আৰু আমনিদায়ক শব্দক কোলাহল বোলে শুৱলা শৃংখলাবদ্ধ সুৰযুক্ত আৰু আৰামদায়ক শব্দক সংগীত বোলে ঠিক আছে এতিয়া দুটাৰ মাজৰ পাৰ্থক্য আহি গ'ল হয় সংগীত কেতিয়াবা ইয়াত কৈছে যে সংগীত কেতিয়াবা কোলাহল হ'ব পাৰেনে ইয়াৰ উত্তৰটো হ'ব হয় সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে যদি সংগীত অতি জোৰে বজোৱা হয় বা শব্দ অতি তীক্ষ্ণ হয় তেন্তে সেই সংগীত কোলাহলত পৰিণত হয় 9 নম্বৰ প্ৰশ্ন তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহৰ তালিকা এখন প্ৰস্তুত কৰা তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ চাই যাবা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আৰু মোৰ পঢ়াৰ হেইটো যদি স্পিড হৈছে তোমালোকে কোৱেশ্চন আনসাৰখিনি আহাৰ লগালগ এনেকা আহাৰ লগালগ আনসাৰটো ৰখাই কেনে লিখি ল'বা ঠিক আছে এনেকে ভিডিঅটো আহাৰ লগালগ ৰখাই আনসাৰ কেইটা লিখি আকৌ এৰি দিবা হেৰি কৰি ল'বা বুজিলা তো এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আহো তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহ তালিকা এখন প্ৰস্তুত কৰা ইয়াৰ উত্তৰ হৈছে আমাৰ চাৰিওফালে শব্দ প্ৰদূষণৰ কেইটামান উৎস হ'ল মানে শব্দ প্ৰদূষণ কৰ পৰা হয় হেতু হৈছে উৎস শব্দ প্ৰদূষণৰ উৎস যেনেকে উচ্চ স্বৰে ক নম্বৰ উচ্চ স্তৰে বজোৱা টিভি আৰু ৰেডিঅ' তাৰ পৰা শব্দ প্ৰদূষণ হ'ব পাৰে খ নম্বৰ গাড়ী মটৰৰ শব্দ আৰু হৰ্ণ খ নম্বৰ পাকঘৰত বাচন বৰ্তনৰ শব্দ খ নম্বৰ ফেন আৰু এয়াৰ কুলাৰৰ শব্দ ঙ নম্বৰ স্কুল বা খেলাৰ সময়ত হোৱা চিঞৰ বাখৰ প্ৰথম ঘৰৰ নিৰ্মাণ কামত হোৱা শব্দ আৰু দ্বিতীয় হৈছে বিয়া সভা আদি ফুটোৱা হিলৈ বোমা আদি পৰা শব্দ এইকেইটাৰ পৰা শব্দ প্ৰদূষণ হ'ব পাৰে বা শব্দ প্ৰদূষণ এইকেইটা হৈছে উৎস বুজি পালানে পিছৰ 10 নম্বৰ প্ৰশ্ন মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা তোমালোকে ভিডিঅটো ৰখাই কেনে আনসাৰ বিলাক লিখি লবা নহলে বহুতো কমেন্ট দিয়ে আপুনি বোলে কাটি যাই গৈ আমি আনসাৰ লিখিবই নোৱাৰো সেইকাৰণে কৈছো তোমালোকে ভিডিঅটো ৰখাই আনসাৰটো লিখি লবা আৰু যদি নতুন হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কমেন্ট শেয়াৰ এটাও কৰি দিবা 10 নম্বৰ মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা ইয়াৰ উত্তৰ হৈছে শব্দ প্ৰদূষণ মানুহৰ বাবে অপকাৰী শব্দ প্ৰদূষণ হলে মূৰৰ বিষ হয় টোপনি নাহে মানসিক অশান্তি বাঢ়ে ৰক্তচাপ বৃদ্ধি হয় দীঘলীয়া সময় ধৰি বেছি তীক্ষ্ণ শব্দ শুনিলে কাণৰ সমস্যা বা শ্ৰৱণ বিসংগতি হ'ব পাৰে শ্ৰৱণ মানে শুনা শক্তিটোক শ্ৰৱণ বুলি কওঁ আমি হা হলে আনসাৰটো পিছৰখিনি এতিয়া 10 নম্বৰ হৈ গ'ল 11 নম্বৰ তোমাৰ মা দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে
তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে তুমি কোনটো ঘৰ কিনিব বাবে পৰামৰ্শ দিবা কাৰণ ব্যাখ্যা কৰা ইয়াৰ উত্তৰ হৈছে মই পথৰ দাঁতিৰ ঘৰটো কিনিবলৈ পৰামৰ্শ নিদিও মই পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম আৰু কিয় দিব কাৰণ পথৰ দাঁতিৰ ঘৰটোত সদায় গাড়ী মটৰৰ শব্দ আৰু চিঞৰ বাখৰ হৈ থাকে তাতে কোলাহল বেছি হয় কিন্তু পথৰ পৰা আঁতৰত থকা ঘৰটোত কোলাহল কম হয় আৰু সুস্থ পৰিৱেশ পোৱা যায় সেয়ে আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম ঠিক আছে নম্বৰ প্ৰশ্নটো হ'ল স্বৰযন্ত্ৰৰ চিত্ৰ অঁকা আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা ইয়াৰ চিত্ৰটো তোমালোকৰ কিতাপতে আছে এইটো হৈছে চিত্ৰ চিত্ৰটো আঁকি ল'ব আৰু আনসাৰখিনি হ'ল প্ৰশ্ন আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্ব সংঘটিত হয় কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ হ'ল মানুহৰ ক্ষেত্ৰত স্বৰ কখৰ বা স্বৰ যন্ত্ৰৰ দ্বাৰা সৃষ্টি হয় এই স্বৰ যন্ত্ৰ মানুহৰ ডিঙিত অৱস্থিত ইয়াৰ ঠিক তলৰ পৰা এডাল বায়ু নলী থাকে স্বৰ কক্ষ বা স্বৰ যন্ত্ৰৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল স্বৰতন্ত্ৰী এনেদৰে টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয় পিছৰ এইখিনি লিখা হাওঁফাওয়ে ছিদ্ৰৰ মাজেৰে জোৰেৰে বায়ু ঠেলিলে স্বৰ যন্ত্ৰ কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে স্বৰতন্ত্ৰী টান আৰু পাতল হ'লে যি শব্দৰ সৃষ্টি হয় ঢিলা আৰু শকত হ'লে তাতকৈ বেলেগ শব্দৰ সৃষ্টি হয় এইখিনি হৈছে ইয়াৰ উত্তৰ প্ৰশ্ন আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্ব সংঘটিত হয় কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকণি কাণত পৰে ইয়াৰ কাৰণ ব্যাখ্যা কৰা হয়নে এইটো ধুনীয়া এটা প্ৰশ্ন চাবাচোন আকাশত ঢেৰেকণি বা বিজুলী মাৰিলে আমাৰ কি হয় বিজুলী দেখা পাওঁ আগে আমি বিজুলীটি দেখা পাওঁ তাৰ পিছতহে ঢেৰেকণিটো শব্দটো আমাৰ কাণত পৰে ইয়াৰ কাৰণ কি উত্তৰটো হৈছে বিজুলী আৰু ঢেৰেকণি মেঘত একে সময়তে সৃষ্টি হয় কিন্তু পোহৰৰ বেগ আৰু শব্দৰ বেগ একে নহয় এইটো তোমালোকৰ প্ৰায় আহে যে পোহৰৰ বেগ আৰু শব্দৰ বেগ একে নহয় পোহৰৰ বেগ বায়ুৰ মাজেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 3.10 4 মিটাৰ কিন্তু শব্দৰ বেগ প্ৰতি ছেকেণ্ডত মাত্ৰ প্ৰায় 322 মিটাৰ মানে হেৰি বেছি কাৰটো বেছি তোমাৰ পোহৰৰ বেগটো বেছি পোহৰৰ স্পীডটো বেছি আৰু শব্দৰ স্পীডটো কম বায়ুৰ মাজত পোহৰটো স্পীড পাৰ হৈ যাব পাৰে আৰু কিন্তু শব্দটো স্পীড পাৰ হৈ যাব নোৱাৰে সেইকাৰণে বিজুলী আৰু ঢেৰেকণি একেলগেই মাৰে কিন্তু আমি পোহৰটো আগতে পাওঁ শব্দটো আমি পিছত পাওঁ বুজি পালানে এই কাৰণে বিজুলীৰ পোহৰ বহুত বেছি বেগেৰে আহি আগতে আমাৰ চকুত পৰে কিন্তু শব্দৰ বেগ কম হোৱাৰ বাবে ঢেৰেকণি দেৰিকৈ আহি আমাৰ কাণত পৰে বুজি পালা তো আজিৰ ভিডিঅ'টো ইমানেই কোৱেশ্চন আনসাৰখিনি যদি ভাল লাগিছে ভিডিঅ'টো এবাৰ লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা কমেণ্ট এটা কৰি দিবা নেক্সট তোমালোকৰ কোনটো লেচনৰ ভিডিঅ' লাগে আৰু নতুন যদি এবাৰ ছাবস্ক্ৰাইব কৰি দিবা